গ্ৰাম্যাঞ্চলৰ এখন চৰকাৰী চিকিৎসালয় চালে চকুৰোৱা পৰিৱেশ চিকিৎসালয়খনত আছে শাক-পাচলি আৰু নানাৰঙী ফুলৰ বাগিচা। প্ৰতিদিনে ৰোগীৰে পৰিপূৰ্ণ হৈ থকা ৰাজ্যিক চিকিৎসালয়খন আটকধুনীয়াকৈ সজাই পৰাই তুলিছে চিকিৎসা কৰ্মীসকলে। কিন্তু ক'ত আছে এই বিশেষ চিকিৎসালয়খন? বাক্সা জিলাৰ বৰমাৰ নিকটৱৰ্তী দীঘেলী ৰাজ্যিক চিকিৎসালয়ৰ পৰিৱেশ চালে চকুৰোৱা। চিকিৎসালয়খনৰ সন্মুখভাগত ফুলৰ বাগিচাৰ লগতে আছে ফল-মূল আৰু ঔষধি গছৰ বাগিচাও। দীঘেলী ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসা বিষয়া হিতেশ দাসৰ লগতে কৰ্মীসকলৰ নিজা প্ৰচেষ্টাত এয়া সম্ভৱ হৈ উঠিছে। চিকিৎসালয়খনৰ পৰিৱেশটো চিকিৎসালয়লৈ অহা ৰোগীৰ লগতে আত্মীয়কো আনন্দিত কৰি তুলিছে। কিয় সেই কাৰণ মানে কি জানে, প্ৰথম আহি পেচেণ্টখিনি আহি সোমাই পেলাই এটা পৰিৱেশ পাব লাগিব। ফাৰ্ষ্ট অফ অল আমাৰ চাফ চিকুণতাটো মষ্ট ইম্পৰ্টেণ্ট, আমাৰ বাকী ষ্টাফৰ বিহেভিয়াৰটো মষ্ট ইম্পৰ্টেণ্ট। মই গোটেইখিনি কৈছোঁ, পেচেণ্ট এটা আহিলে বিহেভটো মষ্ট ইম্পৰ্টেণ্ট। আমাৰ বিহেভিয়াৰ গোটেই ষ্টাফৰে যথেষ্ট ভাল আৰু সোমাই পেলাই এটা পৰিৱেশ লাগে যে আমাৰ হস্পিটেলখন যথেষ্ট চাফ চিকুণতা কৰি ৰাখিব পাৰিছে। আৰু সেই চাফ চিকুণতাৰ আঁৰত আমাৰ দুজন ব্যক্তি থাকে, এটা আমাৰ ক্লিনাৰটো থাকে, ফ'ৰ্থ গেটজনে গোটেইখিনি চাফা কৰে। আৰু আমাৰ ষ্টাফৰো এটা কথা আছে, ষ্টাফৰ আমি এটা হেৰি কৰোঁ যে সপ্তাহত এদিন গোটেই ষ্টাফে নহয়, আমি গোটেই ষ্টাফবিলাকে সপ্তাহত এদিন ডিউটি শেষ হোৱাৰ পিছত 2 ঘণ্টাৰ কাৰণে হ'লেও আমি এটা চাফ চিকুণতাৰ কাৰণে এটা দিন ৰাখোঁ আৰু সপ্তাহত এদিন। দৈনিক কিমান দৈনিকটো আপোনাৰ 70-80জন দৈনিক। কিন্তু বৰ্তমান সৰু হস্পিটেল ষ্টেট ডিস্পেঞ্চাৰী হিচাপত 70-80 আহি থাকে। আৰু তাৰ মাজতে আৰু ডেলিভাৰী পৰিমাণটো অকণমান কম আহে, ডেলিভাৰী আহে তথাপিও। এতিয়া কনচেপ্টটো আমাৰ গোটেই হস্পিটেল ষ্টাফৰে, তাৰে মাজতে এটা ইনচাৰ্জ হিচাপত মই মানে গোটেইখিনি লিডিংটো ময়ে লৈ লওঁ গোটেইখিনি। আৰু কনচেপ্ট আমাৰ যিজন ফাৰ্মাচিষ্ট আছে তেখেতকো সুধো কেনেকৈ কৰিলে ভাল হয়। গোটেই হস্পিটেল ষ্টাফৰ আলোচনাৰ মাধ্যমেদিহে হৈ যায় গোটেইখিনি। আমাৰ এটা ফুলৰ বাগিচাখন মেইনটেনেঞ্চত আমাৰ যিজন ফ'ৰ্থ গেট যে আছে তেখেতে কোৱাৰ্টাৰ থাকে, তেখেতে গোটেইখিনি মেইনটেনেঞ্চ কৰে। পেচেণ্ট বহুত আছে আৰু এতিয়া বৰ্তমান সময়ত আমি ডিচেণ্ট্ৰি পাইছোঁ, জ্বৰ আৰু টাইফইড ফিভাৰ এইবাৰ বহুতখিনি পাইছোঁ মই ইয়াতে। আৰু তাৰপিছত ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন আছে আৰু আমি সেইখিনি কৰিব বিচাৰোঁ। আমাৰ অতি এই বৰ্তমান ক্ষেত্ৰত মানে কি হৈছে, আমাৰ যিটো বসন্ত ৰোগ বুলি কয় বক্স, সেইখিনি আমি বহুতখিনি হৈছে আমাৰ ইয়াতে বৰ্তমান। ইয়াৰে পৰা মানে সকলোৱে আহিব লাগে, চৰকাৰী খণ্ডত আহক, সকলোৱে চিকিৎসাখিনি তেখেতৰ যিখিনি চৰকাৰীভাৱেতো এতিয়া বহুতখিনি সুবিধা দিছে, সুবিধা লওক চৰকাৰীভাৱে, সুবিধাখিনি লওক। চৰকাৰী হস্পিটেলটো আজি এতিয়াতো বহুত উন্নত হৈছে। আমাৰ হস্পিটেল বুলি নহয়, গোটেইখিনি চৰকাৰী খণ্ডৰ হস্পিটেলে উন্নত হৈছে। আহক চৰকাৰী খণ্ডত আহক, যিখিনি আৰু আমাৰ চৰকাৰীভাৱে সুবিধা দিছে সেইখিনি সুবিধাখিনি লাভ কৰক গোটেইখিনি মানুহে, গ্ৰামাঞ্চলৰ মানুহখিনিয়ে। গছনি হিচাপততো আমাৰ মেডিচিনেল প্লেণ্ট বহুত আছে ইয়াতে। আৰু ফুল হিচাপে বৰ্তমানটো গোলাপ, সূৰ্যমুখী, তাৰপিছত আৰু বিভিন্ন প্ৰজাতিৰ আছে গোটেইখিনি। কিন্তু মানে আমাৰ সেইখন নতুন বাগিচা এখন সেইফালে খুলিছোঁ, সেই নতুন বাগিচাখনত মানে মেইনলি গোলাপ ফুল আৰু সূৰ্যমুখী ফুল আছে, বহুতখিনি আছে। বাক্সাৰ পৰা জিন্তু কাশ্যপৰ ৰিপৰ্ট, সুহানা লাইভ।